আসসালামু আলাইকুম। আজি মই এয়া পাৰ মাংস বনাব ওলাইছোঁ, আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে কেৰাহী পাতি দিছোঁ আৰু তাতে মই এয়া মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই তাতে দিছোঁ দুডোখৰ ডালচেনি আৰু দুটা ইলাইচি আৰু দুখিলা তেজপাত টুকুৰা কৰি। তাৰপিছতে ইয়াতে মই মিহিকৈ কাটি লোৱা পিঁয়াজ অকণমান দি দিছোঁ মছলাখিনি ভুনিবৰ কাৰণে। এতিয়া পিঁয়াজখিনি ৰঙা হৈ গ'ল, তাতে দিছোঁ মই আদা 1 চামুচ আৰু নহৰু অকণমান। যিহেতু মই ইয়াতে গোটা নহৰু টুকুৰা কৰি কাটি লোৱা মই ইউজ কৰিম, সেইকাৰণে মই অকণমান নহৰু দিছোঁ। আৰু মই এয়া মছলা মই ইয়াতে ইউজ কৰিছোঁ কিচেনৰ বেছিক মছলা। জলকীয়া গুড়া 2 চামুচ দিছোঁ আৰু জিৰাৰ গুড়া 1.5 চামুচ দিছোঁ আৰু ধনিয়া গুড়া 1.5 চামুচ দিছোঁ, পাঁচফোৰণৰ গুড়া 1/2 চামুচ দিছোঁ আৰু জালুকৰ গুড়া 2 চামুচ দিছোঁ। যিহেতু জালুকৰ পৰিমাণটো অকণ পাৰ মাংসত দিলে বেছি ভাল হয়। মছলাখিনি প্ৰায় 20-15 মিনিট ভুনাৰ পিছতে মই ইয়াতে দি দিছোঁ পাৰ মাংসখিনি। পাৰ মাংসখিনিৰ পৰা যেতিয়া পানী ওলাইছে, সেই পানীখিনি মই ভুনি শুকুৱাই লৈছোঁ। তাৰপিছতে মই এয়া নহৰু গোটা টুকুৰা কৰি লোৱা নহৰুখিনি মই ইয়াতে দি দিছোঁ আৰু পিঁয়াজখিনিও মই ইয়াতে দি দিছোঁ। দি ভালকৈ ভুনিছোঁ, তাৰপিছত অলপ পানী দিছোঁ সিজিবৰ কাৰণে। তাৰপিছতেই একদম খুব ধুনীয়া এটা গ্ৰেভিৰ মাংস হৈ গৈছে আৰু খুবেই টেষ্টি হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইটো ৰেচিপি ঠাণ্ডা দিনত খুবেই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত